যি ঠাইত তোমাৰ গুৰুত্বই নাই সেই ঠাইলৈ যোৱাৰো কোনো দৰকাৰ নাই। সেয়া লাগিলে কাৰোবাৰ ঘৰেই হওক বা কাৰোবাৰ হৃদয়। এতিয়া কোনোবাই দুখ লগাকৈ কিবা ক'লেও মুখৰ পৰা এটি হাঁহিহে ওলাই আহে, কাৰণ আপোনবোৰে দিয়া আঘাতবোৰ সহ্য কৰি কৰি হৃদয়খন কঠিন হৈ পৰিল। কোনোৱে আপোনাক মিছা প্ৰতিশ্ৰুতি দি আঁতৰি গৈছে, তাক লৈ চিন্তিত নহ'ব, কাৰণ জীৱনলৈ সঁচা এজন আহিবলৈ মিছা মানুহবোৰ আঁতৰি যোৱাটো খুবেই প্ৰয়োজন। সেইবিলাক মানুহ কাৰোৰে আপোন হ'ব নোৱাৰে, যিয়ে সম্পৰ্ক এটা কাপোৰৰ দৰে সলনি কৰে। দুখ তেতিয়াই লাগে যেতিয়া ফুলৰ নিচিনা মানুহবোৰে কাঁইটৰ নিচিনা আঘাত দিয়ে। ইমানো হয়তো মই যোগ্য নহয় যে কোনোবাই মোক আপোন বুলি ভাবিব, কিন্তু যদিহে মোক কোনোবাই হেৰুৱায় তেন্তে নিশ্চয় আক্ষেপ অনুভৱ কৰিব, এয়া মোৰ বিশ্বাস। মানুহৰ প্ৰয়োজন পূৰণ হ'লে সম্পৰ্কই শেষ কৰে, কিন্তু অহংকাৰ কদাপি নেৰে। স্বাৰ্থৰে যিমানেই চেষ্টা নকৰক কিয় সম্পৰ্ক এটা কেতিয়াও গঢ়ি নুঠে, আৰু মৰমেৰে গঢ়ি উঠা সম্পৰ্ক এটা যিমানেই চেষ্টা নকৰক কিয় কোনো কেতিয়াও ভাঙিব নোৱাৰে। তুমি মোৰ হৃদয় ভাঙিলা, একো নাই দিয়া, ভাগ্য মোৰ লগত আছে। কাৰণ কোনোবাই হৃদয় ভাঙিব পাৰে, কিন্তু কেতিয়াও ভাগ্য সলনি কৰিব নোৱাৰে। যেতিয়া এজনে জোখতকৈ অধিক ভাল পায় আৰু আনজনে সেই ভালপোৱাক বুজা বুলি ভাবিবলৈ আৰম্ভ কৰে, তেতিয়াই সম্পৰ্ক এটা অন্তিম পৰ্যায়লৈ গতি কৰিবলৈ আৰম্ভ কৰে। বিচৰা সকলোখিনি সহজতে পোৱাকে সুখ বুলি নকয়। নিজ পৰিশ্ৰমেৰে ন্যূনতম প্ৰয়োজনীয়খিনি পূৰণ কৰি জীৱনটো সুন্দৰভাৱে উপভোগ কৰিব পৰাটোহে প্ৰকৃত সুখ। পৃথিৱীত কোনো কাৰো শত্ৰু বা মিত্ৰ হৈ জন্ম নলয়। মানুহৰ কিছুমান মাত কথা আচাৰ ব্যৱহাৰতহে শত্ৰু বা মিত্ৰৰ আগমন হয়। কষ্ট কৰি পোৱা সফলতাই মানুহক চৰিত্ৰৱান কৰি তোলে, আৰু হঠাতে পোৱা সফলতাই মানুহক অহংকাৰী কৰি তোলে। কিছুমান মানুহে তোমাৰ বিষয়ে একো নজনাকৈ তোমাৰ চৰিত্ৰ বেয়া বুলি ক'লে দুখ নকৰিবা, কাৰণ কুকুৰে অচিনাকি মানুহ দেখিলে বেছিকৈ ভোকাটো স্বাভাৱিক কথা। আনৰ দৃষ্টিত হ'ব পাৰোঁ মই অজ্ঞানী, হ'ব পাৰোঁ বুৰ্বক, হ'ব পাৰোঁ অবুজ, হ'ব পাৰোঁ অখ্যাত, কিন্তু মোৰ মাৰ বাবে ময়েই শ্ৰেষ্ঠ। যি পাবলৈ বহু পৰিশ্ৰম কৰিব লগা হয় তাৰ মূল্য বহু বেছি, কিন্তু সহজতে যি পোৱা যায় তাৰ মূল্য একেবাৰে নাথাকে।